দিছপুৰ সমষ্টি ইতিমধ্যে কৈছোঁ সন্মানীয়তা সমষ্টি সন্মানীয় এই সমষ্টিৰ সন্মানীয় ভোটাৰসকলে মীৰা বৰঠাকুৰক কিয় বিধায়ক হিচাপে এবাৰ নিৰ্বাচিত কৰি আনিব মই আশাবাদী যোৱাবাৰো মই লোকসভা নিৰ্বাচনত প্ৰায় 50,000 ভোট মোক দিছপুৰবাসীয়ে দিছে দিছপুৰবাসীয়ে মোক এই কাৰণেই দিব মই এগৰাকী স্থানীয় মানে ইয়াৰে মানে প্ৰাৰ্থী আৰু সেকেন্ডলি মোক প্ৰত্যেকটো সমষ্টিত মানে সময়ত দিছপুৰত মানুহে অলিয়ে গলিয়ে প্ৰত্যেকটো বিপদত পানী পাইপ ফটা হওক ক'ৰবাত জুই লগাত হওক ক'ৰবাত পাহাৰ উচ্ছেদত হওক বিভিন্ন ধৰণৰ কৃত্ৰিম বানপানীত হওক মোক ৰাইজে সদায় উপলব্ধ মানে ৰাইজৰ মাজত পায় গতিকে ডেফিনেটলি এগৰাকী ৰাইজৰ মাজত থকা প্ৰতিনিধি তেওঁলোকে বিচাৰিব আৰু মোক সেইকাৰণে এবাৰ ভোট দিব বুলি মই 100% আশাবাদী দিছপুৰ সমষ্টিটো এবাৰ যথেষ্ট আকৰ্ষণীয় সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কাৰণ প্ৰদ্যুৎ বৰদলৈ হঠাৎ আহি বিজেপিত যোগদান কৰিছে যিগৰাকী প্ৰদ্যুৎ বৰদলৈৰ সৈতে দুদিন আগলৈকে আপুনি নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰি আছিল ইয়াৰ সমান্তৰালভাৱে জয়ন্ত দাস আন এটা ফেক্টৰ জয়ন্ত দাসে যিহেতু বিজেপি তেওঁ ত্যাগ কৰিছে বিজেপিৰ চিম্বলত নহয় তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু জয়ন্ত দাসে কৈছে যে দুগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ মোৰ যুঁজ কিন্তু মই বিজেপিৰ চিম্বলত নহয় গতিকে আপুনি কি ভাবে আপুনি কেনেধৰণে আপুনি সহায়ক হ'ব নে জয়ন্ত দাসে কোৱাৰ দৰে দুই কংগ্ৰেছীৰ যুদ্ধৰ মাজত তেওঁহে লাভান্বিত হ'ব ডেফিনেটলি নট মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিহেতুকে এতিয়া নতুন 3 দিন আগত জয়েন কৰা নতুন বিজেপি হৈ গ'ল মোৰ কাৰণে প্ৰত্যাহ্বানৰ যুঁজখন অলপ সহজ হ'ল যদি ডাইৰেক্ট বিজেপি হ'লহেঁতেন তেতিয়া অলপ মানে প্ৰবলভাৱে মই যুঁজিব লাগিলেহেঁতেন কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 13টা ৱাৰ্ড 2টাকে ব্লক 272টা বুথৰ প্ৰেচিডেণ্টৰ নাম জানিবলৈ আৰু চিনাকি হ'বলৈ তেখেতক 6 মাহ সময় লাগিব কাৰণ মোকে এবছৰ সময় লাগিছে গতিকে মই আশাবাদী যে বিজেপি কৰ্মীয়ে হওক বা তেওঁলোকৰ যিসকল নিষ্ঠাবান লোক আছে এইবাৰ ডেফিনেটলি 15 দিনৰ আগত চাৰ্জশ্বিট উলিয়াইছিলে যে কৰাপশ্যন এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা বুলি আৰু সেই তেতিয়া বিজেপি চৰকাৰখন খুব কৰাপ্টেড বুলি কৈছিলে সেই মানুহজনে 15 দিন পিছত বিজেপিৰ একদম মানে গুণানীকৰণ কৰি পঞ্চমুখ ৰাইজে বুজি পায় এনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড মানুহক বিজেপি কৰ্মী এটলিষ্ট এবাৰ ভোট নিদিব আৰু জয়ন্ত দাস ডাঙৰীয়াৰ প্ৰতি মোৰ শুভেচ্ছা আছে জয়ন্ত দাসো আপোনাৰ একালৰ সতীৰ্থ আছিলে জয়ন্ত দাস ডাঙৰীয়া সতীৰ্থ আছিলে মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে কিন্তু ৰাইজে ভোট তেনেকৈ নিদিয়ে কাৰণ সকলোৱে জানে যে আমাৰ কংগ্ৰেছ এটা বৃহৎ দল বিজেপিও এটা বৃহৎ দল আমাৰ এটা সাইজেবল আমাৰ সাপোৰ্টাৰ্ছ থাকে গতিকে সেইটো তেওঁ ক্ৰছ কৰিব নোৱাৰে গতিকে ডেফিনেটলি মই এবাৰ ভাবিছোঁ সকলোৰে ৰাইজৰ সহযোগত মই এই চিটটো উদ্ধাৰ কৰিব পাৰিম বহুতে এটা কথা কৈ আছে যে প্ৰাৰ্থী নহয় চিহ্নটো ইম্পৰ্টেণ্ট কাৰণ বিজেপি যিখিনি উন্নয়ন কৰিছে বা যেনেধৰণে বিকাশৰ কথা তেওঁলোকে কৈ আছে যিসমূহ আঁচনি তেওঁলোকে প্ৰযোজ্য কৰি আছে সেই আঁচনিসমূহৰ দ্বাৰা বিজেপিৰ যিটো চিহ্ন পদুম চিহ্নতেই সকলোৱে এবাৰ ভোটটো দিব তেনেধৰণৰ এটা কথা চলি আছে সেই কথাটো আপুনি কেনেধৰণে লয় বিকাশ মানে দিছপুৰ স্মাৰ্ট চিটিৰ কি বিকাশ এতিয়াতো বৰষুণ গাজনি মাৰি আছে আপুনি যাবই নোৱাৰিব মই ৰাতি আপোনাক ৰাখি দিব লাগিব সেইটো বিকাশ নেকি 1 ঘণ্টা বৰষুণ দিলে 7 ঘণ্টা দিলে মানুহ ঘৰৰ পৰা ওলাই যাব নোৱাৰে ঘৰে ঘৰে তেওঁলোকে মিউনিচিপালিটি ইলেকশ্যনত পানীৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে প্ৰত্যেকটো জেগাত কেমেৰা লৈ যাওক মানুহৰ খোৱা পানী সাংঘাতিক অৱস্থা বেয়া অৱস্থা গুৱাহাটী মোৰ ঘৰটো আপোনাৰ দিছপুৰৰ পৰা 2 কিলোমিটাৰ দূৰত আপুনি মোৰ লগত কেমেৰা লৈ বলক ৰাস্তাৰ অৱস্থা নাইকিয়া এনেকুৱা এটা অৱস্থা পানীৰ পাইপৰ কানেকশ্যনবিলাক দি পেলাই কণ্ট্ৰেক্টৰবিলাকক পইচা দি পঠাইছে কিন্তু তাত পানী নাই তাত গতিকে মানুহে নলা নৰ্দমাৰ অৱস্থা আপুনি চাওক কেনেকুৱা অৱস্থা হৈছে আজি স্মাৰ্ট চিটিৰ কদৰ্য আজি যদি পলিউশ্যনৰ ক্ষেত্ৰতো চাই আপুনি বা লেতেৰা এখন চিটি হিচাপত চাই ভাৰতৰ কেইবাখনো চিটিৰ ভিতৰত গুৱাহাটী এখন নিম্ন তলৰ ফালৰ পৰা মানে গতি কৰিছে গতিকে স্মাৰ্ট কোনটোত দেখিছে মইতো স্মাৰ্ট দেখা নাই আজি তাৰিখত গতিকে মোৰ বিশ্বাস যে আপোনালোকে যেটো কৈছে যে ৰিপৰ্ট কাৰ্ড চাই পেলাই দিব ৰিপৰ্ট কাৰ্ড যদি ইমানেই চাব লাগে ইমান বেনিফিচিয়াৰী কিয় বনাবলগীয়া আছে 1250 টকা দি পেলাই তেওঁলোকে বেনিফিচিয়াৰী ৰাখিছে ডেইলি যদি আপুনি হিসাব কৰে মাত্ৰ 41 টকাকে পৰে তাৰ বিপৰীতে মানুহে 2 লাখ কোটি টকা চৰকাৰৰ ধাৰৰ ঋণৰ বুজা লৈছে এই কথাখিনি সাধাৰণ ভোটাৰে বুজিব বুলি আপুনি ভাবে ডেফিনেটলি বুজিব সাধাৰণ ভোটাৰৰ ওচৰত গ'লে কয় বাইদেউ চামুচেৰে দিছে বেলচানি দিছে মইতো এই শব্দটো শুনাই নাছিলোঁ হিমাংশু শেখৰ দাসৰ গানটোৰ পিছত মানুহে এতিয়া কয় বাইদেউ আমাৰ পইচাই আমাক দি আছে আমি গম পাইছোঁ আজি ৰন্ধন গেছৰ ক্ষেত্ৰত যাওক কেইবাখনো আপুনি সৰু সৰু ৰেষ্টুৰেণ্টত যাওক আজি চাহৰ ব্যৱস্থা কৰিব পৰা নাই গেছ নাই গেছৰ এফালে 10,000 টকা 9,000 টকাকে অনলাইন ভৰাই দিছে ভোট দিবৰ কাৰণে বেনিফিচিয়াৰী বনাইছে পিছদিনাখনে 62 টকাকে চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰি দিছে ৰাইজে এই কথাবিলাক বুজি পায় গুৱাহাটীবাসী ৰাইজ বহুত স্মাৰ্ট আৰু গুৱাহাটী দিছপুৰত যিসকল পাহাৰত বা তলত মানুহ আছে কাম কৰি খোৱা মানুহ আছে এটা পইচাৰ হিচাপ তেওঁলোকে জানে
কিন্তু এইখিনি মুহূৰ্তত আৰু এটা প্ৰশ্ন উত্থাপন হয় লোকসভা নিৰ্বাচনৰ সময়ত যি সময়ত দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছৰ এটা ঢৌ আহিছিল আপুনি যেতিয়া লোকসভা নিৰ্বাচন বিগত সময়ছোৱাত খেলিছিলে বিগত নিৰ্বাচনত গৌৰৱ গগৈৰো এটা ঢৌ আছিল কিন্তু সেই সময়ছোৱাতো বিজুলী কলিতা মেধিৰ হাতত আপুনি কিন্তু প্ৰায় 50,000 ভোটৰ ব্যৱধানত আপুনি পৰাস্ত হ'ব লগা হৈছিল আপুনি খুব ভাল কথা কৈছে কিন্তু সেইখিনি সময়ত মই আপোনাক এটা কথা কৈছোঁ তেওঁলোকৰ নিৰ্বাচনটো এটা ডাইৰেক্ট বিজেপি প্ৰাৰ্থীয়ে খেলিছিলে নিৰ্বাচন বিজুলী কলিতাই খেলা নাছিলে নিৰ্বাচন খেলিছিলে নৰেন্দ্ৰ মোদী নিৰ্বাচন খেলিছিলে অমিত শ্বাহ নিৰ্বাচন খেলিছিলে আপোনাৰ জেপি নাড্ডা নিৰ্বাচন খেলিছিলে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে সেইখিনি সময়ত তেওঁলোকৰ পাৰ্টীয়ে খেলিছিল এতিয়া পাৰ্টীয়ে ইলেকশ্যন খেলিবলৈ কাক পঠাব বুথৰ সদস্যই কেলে ইমান দিন ত্যাগ কৰা জয়ন্ত দাস অতুল বৰা তেওঁলোকৰ সপোনক ঠছ নছ কৰি কংগ্ৰেছৰ পৰা একে ৰাতিতে বিজেপি হৈ পেলাই টিকেট নিছে এতিয়া বিজেপিয়ে কাৰ পৰা খেলিব বিজেপিয়ে ইলেকশ্যন খেলিবলৈতো বুথৰ সদস্যসকলক ল'ব লাগিব মই 17 বছৰ বিজেপি কৰি আহিছোঁ কিন্তু মই বিজেপি ৰিজাইন দি পেলাই কা আন্দোলনৰ সময়ত কংগ্ৰেছ আহিবলৈ মোক 5টা বছৰ লাগিল মাজত গেপ গতিকে এওঁলোকে ৰাতিটোৰ ভিতৰতে যে পাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মা এটা খুব ভাল কথা কৈ আছিলে যে ৰাজীৱ ভৱনত মোৰ মানুহ আছে ৰাজীৱ ভৱনত যে মানুহ আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যে দৰে মানুহ আছিলে মইতো আগতে ৰাণা গোস্বামী ডাঙৰীয়াৰ কথা কৈছিলোঁ তেতিয়া ভূপেন বৰাই বেয়া পাইছিলে ভূপেন বৰা গ'ল ৰাণা গোস্বামী গ'ল প্ৰদ্যুৎ বৰদলৈ গ'ল তেওঁ সিদিনাখন কৈছে যে মই হেড ডাউন কৰি গৈ পেলাই বেয়া পাওঁ এতিয়া হেড হাই কৰি পেলাই তেওঁ গৈছে কেনেকৈ আৰু এটা প্ৰশ্ন এইখিনিতে আমি যদি চাওঁ যিসকল কংগ্ৰেছীয়ে নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি বুলি কৈছোঁ মই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক যিসকলে আটাইতকৈ বেছি গালি পাৰি আহিছিল ৰূপজ্যোতি কুৰ্মীয়ে কওক বা শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈকে চাওক বা ভূপেন বৰালৈকে চাওক যিসকলে আটাইতকৈ বেছি গালি পাৰিছিল অংকিতা দত্তৰ কথাই কওঁ সকলো কংগ্ৰেছে কিন্তু গেৰুৱা বসন পিন্ধিলে আপুনিও এনেকুৱা এগৰাকী নেত্ৰী যিগৰাকী নেত্ৰী সকলোৱে দেখি আহিছে যে আপুনি খুব ক্ষুৰধাৰ সমালোচনা কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক গতিকে মানুহে কেনেকৈ 100% নিশ্চিত হ'ব যে পৰৱৰ্তী সময়ছোৱাত মানুহৰ মনত এটা প্ৰশ্ন নিশ্চিতভাৱে উদয় হৈছে যেহেতু প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তিয়ে কংগ্ৰেছ এৰি ইমান পুৰণা এগৰাকী ব্যক্তিয়ে কংগ্ৰেছ এৰি তেওঁ বিজেপিত যোগদান কৰিছে হঠাতে গতিকে মানুহ কেনেকৈ নিশ্চিত হ'ব 100% 100% ৰাইজৰ মোৰ প্ৰতি সেইটো ফেইথ আছে কাৰণ মই চাওঁ 17 বছৰ বিজেপি কৰি মই চৰকাৰ নথকা কংগ্ৰেছ দলটোলৈ আহিছোঁ 5 বছৰ বিৰতি লৈ মই ক্ষমতাৰ কাৰণে অহা নাই মই ক্ষমতাৰ কাৰণে অহাহেঁতেন হিমন্ত বিশ্ব শৰ্মা এইখন চোফাতে বহি পেলাই এইখন চোফাতে ৰাম মাধৱ সিদ্ধাৰ্থ ভট্টাচাৰ্য হিমন্ত বিশ্ব শৰ্মা 9 দিন বহিছে এদিন দুদিন 3 দিন 4 দিন 9 দিন বহিছে মই তেওঁক তাইলৈ লৈ গৈছোঁ মই যদি অলপ হেড ডাউন কৰিলোহেঁতেন বিজেপিতে মই থাকিব পাৰিলোহেঁতেন মই কৈছোঁ যে মই ৰাইজৰ প্ৰতিনিধি হ'ব বিচাৰিছোঁ হেড ডাউন মই কেতিয়াও নকৰোঁ কাৰণ মই 2,43,000 মানুহৰ জনপ্ৰতিনিধি হ'বৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ মই যদি মেৰুদণ্ডক মই বেকা কৰি দিওঁ তেতিয়াহ'লে মই প্ৰতিনিধিত্ব কেনেকৈ কৰিম ভালকৈ আপুনি হিমন্ত বিশ্ব শৰ্মাক সুধিব মই যিদিনাখন কংগ্ৰেছত জইন কৰিছোঁ এটা দিন না মই হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছোঁ না হিমন্ত বিশ্ব শৰ্মাৰ লগত মই কথা পাতিছোঁ এদিন খালি মই এটা টুইট কৰিছিলোঁ জোনমণি ৰাভাৰ ককায়েক যেতিয়া হস্পিটেলত আছিলে মই কৈছিলোঁ যে ছোৱালীজনীটো মৰিল মাতৃ বৰ অসহায় আপুনি পাৰিলে সহায় কৰক তেতিয়া তেওঁ এজন মন্ত্ৰীক দি পেলাই মোক ফোন কৰাইছিলে যে আপোনাক দাদাই কিবা এটা দিব দিছে কিন্তু হোৱাই মীৰা বৰঠাকুৰ আপুনি ডাইৰেক্টলি যাওক হস্পিটেলত দিয়ক দ্যাট ইজ মীৰা বৰঠাকুৰ গতিকে মই গালি পৰা মানে মইতো ব্যক্তিগত গালি কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক নাপাৰোঁ মোৰ ব্যক্তিগতভাৱে কোনো ৰিণিকী ভূঞাৰ লগত মই গালি নাপাৰোঁ মই ইছ্যু বেছ গালি পাৰোঁ যিবিলাকে অসমখনক ক্ষতি কৰিছে য'ত স্কুল বন্ধ হৈছে মজৰ দোকান বৃদ্ধি হৈছে সেই কথাত ইছ্যুত মই তেওঁলোকৰ লগত ক্ষুৰধাৰ সমালোচনা কৰোঁ মইতো হিমন্ত বিশ্ব শৰ্মাই কেই লাখ টকা ঘূৰি পিন্ধিছে সেইটোলৈ কেতিয়াবা সমালোচনা কৰা দেখিছে নেকি ব্যক্তিগতভাৱে তেওঁ লাইফ এনজয় কৰক ইমান কষ্ট কৰে তেওঁ ব্যক্তিগত লাইফ এনজয় কৰিলে তাত মোৰ আপত্তি কৰিবলগীয়া কি আছে তেওঁ হেলিকপ্টাৰ চলাওক কোনো আপত্তি নাই কিন্তু মই যে হোৱাইট চিটি বাছবিলাক যে বন্ধ হৈ যোৱা চিটি বাছৰ চালকবিলাকে যে পাণ দোকান দিবলগীয়া হৈছে এই কথাটোত মই ভইচ ৰেইজ কৰিম নে নকৰিম মীৰা বৰঠাকুৰে ক্ষুৰধাৰ সমালোচনা কৰে কিন্তু আত্মসমৰ্পণ নকৰে আৰু আপোচ নকৰে এইটো কথা মই আপোনাক অন কেমেৰা কৈ আছোঁ আৰু মই যদি কৰোঁ মোৰ পুত্ৰলিকাই নহয় মোক জিন্দা জ্বলাই দিব লাগে একচুৱেলি মই যদি ইমান সমালোচনা কৰাৰ পিছত ৰাইজক ইমানখিনি কথা কোৱাৰ পিছত মই যদি বিজেপিলৈ যাওঁ অন কেমেৰা কৈ আছোঁ আমাৰ নিচিনা তেনেকুৱা মানুহক একচুৱেলি মোক জিন্দা জ্বলাই দিলে মই বেয়া নাপাওঁ অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ এবাৰ দেখিবলৈ পোৱা গৈছে এবাৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী যথেষ্ট সংখ্যক আছে যুৱ প্ৰাৰ্থীও আছে যথেষ্ট সংখ্যক আৰু কংগ্ৰেছ দলে আটাইতকৈ বেছি মহিলা প্ৰাৰ্থীক এবাৰ অগ্ৰাধিকাৰ দিছে আপুনি মহিলা কংগ্ৰেছৰ সভানেত্ৰী
13গৰাকী প্ৰাৰ্থীক এবাৰ আপোনালোকে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাইছে, প্ৰাৰ্থীত্ব দিছে। গতিকে ইয়াৰ ক্ৰেডিটটো আপুনি কাক দিব বিচাৰিব? আপুনি মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ কাৰণে আপুনি জোৰ দিলে, নে গৌৰৱ গগৈয়ে ইয়াত গুৰুত্ব আৰোপ কৰিলে, নে প্ৰিয়ংকা গান্ধীয়ে এনেকুৱা ধৰণৰ কথা ক'লে? ডেফিনেটলি মানে গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী সকলোলৈকে ক্ৰেডিটটো যাব। আপুনি জানি সুখী পাব, মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে এইবাৰ 30গৰাকী মহিলাই প্ৰাৰ্থিত্ব বিচাৰিছে। 30গৰাকী মহিলাৰ ভিতৰত মানে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব পৰাকৈ নিজকে তেওঁলোকে তৈয়াৰ কৰি লৈছে। সেইকাৰণে মই সুখী যে মই সিমানখিনি মহিলা উলিয়াই আনিব পাৰিছোঁ। তাৰ ভিতৰত আমাৰ যিসকলে পাইছে, মই আশাবাদী যে কেইবাগৰাকীও আমাৰ জিকিব। গতিকে আশাবাদী যে মহিলা উমেন এম্পাৱাৰমেণ্ট। আৰু আপোনাক সৰু এটা ক্লিপ কওঁ, মই আপোনাক মোৰ এইবাৰ ইলেকশ্যন মেনেজমেণ্টৰ গোটেই মানে ডায়েৰী মেইনটেইন কৰা গোটেই কামখিনি কেনেকৈ মই মেনেজমেণ্ট কৰিম, কেনেকৈ কাক কোঅৰ্ডিনেট কৰিম, সেইটো অনামিকা বড়ো স্বৰ্গীয়াৰী আমাৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী। আগতে মানুহে ভাবিবই পৰা নাছিলে যে জিলাৰ এগৰাকী সভানেত্ৰী এটা ইলেকশ্যন মেনেজমেণ্ট চাব। মই সেইটো তৈয়াৰ কৰিছোঁ তেওঁলোকক, কাৰণ আফটাৰ মি মই এটা জেনেৰেশ্যন ক্ৰিয়েট কৰিব লাগিব। নাও আই এম 52 years old, যে মোৰ পিছত তেওঁলোকে কেনেকৈ কাম কৰিব। তেওঁ 42 বছৰ, মোতকৈ 10 বছৰৰ গেপ আছে। মোৰ এবচেঞ্চত কাইলৈ যদি মই ছিষ্টেমত নাথাকোঁ, মোৰ যদি কাইলৈ মৃত্যু হয়, মইতো 4-5গৰাকী মানুহ বনাই দি থৈ যাব লাগিব। গতিকে মই এবাৰ মহিলাৰ হাতত সেই দায়িত্বটো দিছোঁ।